এয়া চাওকচোন আমাৰ হেঙেৰাবাৰী মুখ্য কাৰ্যালয়ত আমাৰ এখেতসকলে আজি ইমান দিনে কষ্ট কৰি আছে। দাদাৰ নামটো জনাবচোন। দিলীপ বৈশ্য। আৰু সদায় কণ্টিনিউ কিমান মান বনায়? অঁ, সেনেকৈ সদায় বনাই আছে ন। আমাৰ এই কৰ্মীসকলক এখেতসকলে মানে আমাক অন্ন বনাই বনাই খুৱাই আছে। আৰু তোমাৰ অঁ, ইয়াতে বনাই। আজি কি নিৰামিষ? মাছ আছে, থেকেৰা টেঙা, বঢ়িয়া। গৰমত ভালেই হ'ব। সদায় সদায় বেলেগ বেলেগ বনাই, বৰ ধুনীয়া। মাছ মাংস থাকে ন। অঁ, আমি আৰু ৰাতি নাহোঁ বাৰু, দিনত বাৰু কালি আহিছিলোঁ, কালি খাইছোঁ, ভালেই লাগিছে। আৰু ধন্যবাদ আপোনালোকে যে ইমান কষ্ট কৰি গৰমতো বনাই খুৱাই আছে আমাৰ কৰ্মীসকলক, হয়নে? বহুত বহুত ধন্যবাদ। এয়া যোগাৰ কৰি আছে চব। এয়া চাওকচোন। মই এখেতসকলৰ এটা ভিডিঅ' বনাই দিলোঁ, কাৰণ চাওক আমিতো সকলোৱে কষ্ট কৰি আছোঁ বা আমাৰ ফটো সকলোৱে গম পায়, কিন্তু মানে এখেতসকলৰতো কোনো গম নাপায়। সেইকাৰণে ভাবিলোঁ এটা মই ভিডিঅ'ই বনাই দিওঁ ন। ভাল লাগে, এখেতসকলে ইমান কষ্ট কৰি আছে। এখেতসকলৰ এটা উৎসাহ জাগিব যে আমাৰ কৰ্মীসকলৰ কাৰণে এনেকৈ বনাই দি আছে। ইয়াতে হাত ধুৱে, এয়া চাওক এইটো ৰুমত, ইয়াতে এয়া চাওক, ইয়াতে আমাৰ লাইন পাতিব কৰ্মীসকলে, ধুনীয়াকৈ বনাই দিয়ে। এয়া হেঙেৰাবাৰী, এইটো আমাৰ ডিষ্ট্ৰিক্ট অফিচটোৰ অকণমান কাষতে আছে। বলো হাজৰিকা তাৰ এইখিনি বাসগৃহ হয়, মানে এইখিনি বিজনেছ পইণ্ট হয়, বিজনেছ আছে ইয়াতে, দোকান চোকান আছে, ইয়াতে বনাইছে।